আজি আমি চাম জিএছৰ কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকে বহি কলম লৈ আহিব আৰু বহীত নোট কৰি একেলগে লিখি যাব ধনী কবি বুলি অসমীয়া সাহিত্যত কাক জনা যায় এই কুৱেশ্যনটো অলৰেডি এডিআৰিত সুধিছে সো আপোনালোকে কমেণ্ট কৰক কাক অসমীয়া সাহিত্যত ধনী কবি বুলি জনা যায় ইম্পৰ্টেণ্ট নেক্সট এটা কুৱেশ্যন গোলাপৰ যুদ্ধ কেইটা হৈছিল আৰু গোলাপৰ যুদ্ধ কোনখন সিংহাসনৰ কাৰণে হৈছিল গোলাপৰ যুদ্ধ কমেণ্ট কৰক আপোনালোকে ৱাৰ অফ ৰোজেছ কোনখন সিংহাসনৰ কাৰণে হৈছিল সো এই কুৱেশ্যনটো অলৰেডি এডিআৰিত সুধিছে আপোনালোকে কমেণ্ট কৰক আৰু বহীত শ্বৰ্ট নোট কৰি একেলগে লিখি যাব পাছত ৰিভিজনত কামত আহিব ওকে এইবিলাক আপোনালোকে ধুনীয়াকৈ নোট কৰি যাব বঢ়িয়া এই লাইটটো চাব পৰি যাব লাইটটো চাব